গোৱালপাৰা হাছিলা বিলত মুখ্যমন্ত্ৰী এই মুহূৰ্তত বাদ দি আছে চব। গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ। মোক আৰু 30-45 দিন সময় লাগিব, তাৰপিছত ৰাইজৰ লগত আমি কথা পুৰণিটো ইয়াত থাকিবই নোৱাৰে, কাৰণ এথিক্সটোৱে নতুন, মানে কি ইয়াত বহাটোৱে নতুন। গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাম। তাৰ আগত তেওঁলোক ক'ত আছে? গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰিম। যদি কোনোবাই একেবাৰে কথাটো বেলেগ, কিন্তু ইয়াততো নতুনকৈ আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব। গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিব। গতিকে যিখিনি মানুহে নিজৰ ঘৰ জেগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম। কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ বা 15 বছৰ। 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে। গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস। গতিকে আমি চেষ্টা কৰিম জানিব। কিছু মানুহ লেংটি চিঙা বা চিজন গামৰ পৰা অহা বুলি শুনিছিলোঁ। যাবগৈ নিজে যাবগৈ তেওঁলোক। ইয়াতে যদি কিছুমান মানুহ কিবা কৰি থাকিব, কিছুমান মানুহ যাব, কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল। আমি হাছিলা বিলত কাকো আহিব নিদিওঁ। হাছিলা বিলখন আমি সংৰক্ষণ কৰিম। গতিকে আমাৰ লক্ষ্যটো মানুহখিনি নহয়, আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল। তাৰ এই গোৱালপাৰাৰ যিহেতু অস্তিত্ব সংকটত বুলি আপুনিও কয়, ইতিমধ্যে সেয়া মানে সকলোৱে জানে কি হ'ব ছাৰ? প্ৰথমবাৰৰ বাবে আমি চেষ্টা কৰিছোঁ যে গোৱালপাৰা জিলাৰ যি ক্ষতি হ'ল সেই ক্ষতিবোৰ কিছু হ'লেও পূৰণ কৰাৰ কাৰণে। এই যে আজি আপোনালোকে চিন্তা কৰকচোন, গুৱাহাটীৰ দীপৰ বিলখনত যদি এনেকৈ মানুহ বহি যায় কি ঘটনা হ'ব? গতিকে এইটো গোৱালপাৰা জিলাৰ ভালৰ কাৰণে, প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে এইবিলাক কৰা হৈছে। এতিয়া ৰাইজে সহযোগিতা কৰি থাকিলে লাহে লাহে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম। আৰু আমাৰ উদ্দেশ্যটো মানুহ নহয়, আমাৰ উদ্দেশ্যটো হ'ল মানুহক জীয়াই থকাৰ বাবে যিখিনি প্ৰয়োজন। আজি যদি গুৱাহাটীত আমি যদি শিলখাকু বিলখন আগৰ পৰাই ৰাখিব পাৰিলোহেঁতেন, তেতিয়াও গুৱাহাটীত পানী আধা পানী শিলখাকুৱে লৈ ল'লে। গতিকে এইবোৰ আমাৰ একোটা সময়ত আমাৰ ব্যৰ্থতা। মানুহ যিখিনি আহিছে মই মানুহখিনিক দুখ নিদিওঁ। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে ভোটৰ কাৰণে, গতিকে মানুহখিনিক বেয়া পাই লাভ নাই। কোনোবা ৰাজনীতি কৰা মানুহে মাতি আনিছে, ৰাস্তা বনাই দিছে, জল জীৱন মিছনৰ আঁচনি দিছে, লাইট দিছে। দুখীয়া মানুহ ভাবিছে এইটো সঁচা। গতিকে মানুহখিনিৰ লগতো দুখ কৰি লাভ নাই। আমাৰ কাম হ'ল যে আমি এই বিল 3খন বচাব লাগে। চৰকাৰৰ ধনতে অপচয় হৈছে, যিহেতু জিজিএম আছিলে বেছিকৈ অপচয় হৈছে। এতিয়া নিয়মতে MLA সকলক ধৰিবই লাগে। আকৌ MLA সকলে নিজেও চৰকাৰী মাটিত ইটাৰ ভাটা বনাই বহি আছে। তেওঁলোকৰো আৰু সময়টো লাগে নিয়মতে, হয় নহয়? আমাৰ MLA নিজে আকৌ ইটাৰ ভাটা বনাই MLA এগৰাকী যদি ইটাৰ ভাটা বনাই নিশ্চয় আপুনি ছাৰ পদক্ষেপ ল'ব লাগিব। আপোনালোকৰ লগত পাতিম মই কথাটো। আপোনালোকৰ পৰাই গম পাইছোঁ যে মোলৈকে অহা অভিযোগটো সঁচা। গতিকে এইটো আলোচনা কৰিম। আকৌ যিহেতু বহুত বনাঞ্চল বৈদখলমুক্ত হৈ আছে, লাহে লাহে আপোনালোকে দেখিছে যে প্ৰথমবাৰ আমি কিছু ব্যৱস্থা হাতত লৈছোঁ। বহু কথা উচ্ছেদ কৰিও হ'ব, বহুত কথা মিঠা মাতেদিও হ'ব। গতিকে যিহেতু গোৱালপাৰা জিলাৰ ওপৰত চৰকাৰে এটা দৃষ্টি আৰম্ভ কৰিছে, মই ভাবোঁ বহুত সমস্যা নিজে নিজে সমাধান হৈ যাব। গোৱালপাৰাতো লক্ষীপুৰত গৌ মাংস ওলাইছিলে, সেইখিনিৰ ওপৰত মই কৈছোঁৱে নহয় যে এই গৌ মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে, নহ'লে কোনোবা মানুহে আকৌ গাহৰি মাংস দি দিব। সেইকাৰণে যোনে কৰে তেওঁলোকে এইটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায়, ইটো মাংস মুছলমানে বেয়া পায়। গতিকে মুছলমানে বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জেগাত আহে, এতিয়া মুছলমানে বেয়া পোৱা জেগা বস্তুটো মুছলমান গাঁৱত আহিব। সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায়। গৰু মাংস জেগাত থাকক। গৰু মাংস নামঘৰ মন্দিৰত আহিলে, কোনোবা দিনা নামঘৰ মন্দিৰৰ মানুহে গৈ মছজিদত গাহৰি মাংস ৰাখি দিব, তেতিয়া কি হ'ব? সেইকাৰণে আমি দুইটাই বিচৰা নাই, না গৰুৰ মাংস ওলাওক না গাহৰি মাংস ওলাওক। এইবিলাক চব ভেজিটেৰিয়ান হৈ থাকিব লাগে, তেতিয়া মানুহৰ স্বাস্থ্যও ভাল। যিসকল বেদখলকাৰী আছে তেওঁলোকক কি ক'ব ছাৰ আপুনি? মই বেদখলকাৰীসকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম। মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব। স্বকীয় নিৰ্ধাত কিবা মই
মোৰ স্বভাৱে নহয় কাকো বেয়া কয়। এতিয়া অহা মানুহে বৈদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে, মই গামোচা লৈছোঁ, মই কাৰো লগত বেয়া একেখিনি মানুহ ছাৰ আপোনাৰ গামোচা দিছে, কিন্তু একেখিনি মানুহ ৰকিবুলকো খেদিছে ছাৰ। ভালো পায়। ৰকিবুলক খেদিছে যাওঁতে আপোনালোকে চাব, মই আকৌ মাত দি যাম। দিছে। বেয়া নাপায় কাৰণ তেওঁলোকে ৰকিবুলক খেদিছে ছাৰ। আপোনাক গামোচা দিছে, ৰকিবুলক খেদিছে ছাৰ। ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে, ৰচিদ মণ্ডল আমাৰ AK ৰচিদ আলম, তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে, এইটো কৰিবি আমি চাই ল'ম। আৰে বাবা, নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে। নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে, আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে, হয় নহয়? গোৱালপাৰাত মানে কৃষি ভূমিবিলাক মানে ব্যাপক হাৰত মানে বাছত পৰিৱৰ্তন হৈছে। অলপমান ৰখক, সেইবিলাকো চাই দিম আপোনালোকক। মই অলপ নজৰ ৰাখিছোঁ, লাহে লাহে ঠিক হৈ যাব। গোৱালপাৰাত মেডিকেল কলেজ আহিব, ৰাজ্যখিনি পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব, লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব, অলপ সময় দিয়ক। মই এটাই কথা কওঁ যে কোনোবাই অসমত ঘূৰিছে, এতিয়া ঘূৰাটো অধিকাৰ চবতে আছে, খালি মোৰ এটাই কথা যে কথা বাৰ্তাবোৰ অসমৰ হওক, বাংলাদেশ পাকিস্তানৰ হ'ব নালাগে। এতিয়া সিদিনাখনে আমি ক'লোঁ যে টুইটাৰ, ছ'চিয়েল মিডিয়া গোটেই বাংলাদেশ পাকিস্তানৰ মানুহ দি ভৰা পৰিছে। সিদিনাখন মই একাউণ্ট দিলোঁ 2008, এতিয়া আৰু 2000 একাউণ্ট মোৰ চকুত আহিছে। তাৰো এতিয়া ইনকুৱাৰী দিব লাগিব যে কোনে এইবিলাক কৰি আছে। গতিকে অসম, অসমীয়া, ভাৰত, ভাৰতীয়ৰ বাবে যি কৰে কৰি থাকিব, পাকিস্তান বাংলাদেশৰ কাৰণে কৰিব নালাগে, ইমানে কথা। ছাৰ, গোৱালপাৰাত এটা ডিমাণ্ড মানে এই যিটো হাইৱে কাম হৈ আছে, নেশ্যনেল হাইৱে বহুত লেহেমীয়া গতিত চলি আছে ছাৰ। চাই দিম দিয়ক, মই এইখিনি হাতী মানুহৰ কিন্তু সংঘাত হৈ আছে, চব লাহে লাহে কৰিম দিয়ক। কিবা কাৰণে হাতীৰ কাৰণে, খোৱা বস্তুৰ কাৰণে নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যাৰ সমাধান হ'ব। নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ, তেতিয়া হাতী মানুহৰ ঘৰত নাহিব। আমি এইটো জানো, সেইখিনি কৰিম। যদি যেনেকৈ হস্তি বন্ধু হৈছে, যদি আমি নেপিয়াৰ গ্ৰাছ লগাব পাৰোঁ, গোৱালপাৰা জিলাৰ মানুহে হাতী মানুহৰ সংঘাতৰ পৰা বহুত ৰক্ষা পৰিব। অলপ আঁচনি আছে, মই গোৱালপাৰাত আহি আছোঁতো, মই কৰিম। এই মাহতে দুবাৰ আহিলোঁ নে, গতিকে মই কৰিম আৰু আহিম।